ৰাহুৰ যদি প্ৰব্লেম থাকে ৰাহুৰ গ্ৰহৰ যদি প্ৰব্লেম থাকে তেতিয়া মা ছিন্নমস্তাৰ পূজা হয় কেতুৰ অলপ ডাউনৰ কাৰণে কৰে কিন্তু কেতুৰ মেক্সিমাম কৰে মা ধুমাৱতীত হেৰি মা বগলামুখী হ'ল পিয়ৰলি মংগলৰ কাৰণে আচ্ছা মা ধুমাৱতী কিন্তু মাল্টিপল এফেক্ট দিয়ে কিয় কলি যুগত খুব এক্টিভ হ্যাঁ মাৰ এনাৰ্জিটো হয় এতিয়া আমি মাৰ কথা পাতিলো মাৰ দশ মহাবিদ্যাৰ বিভিন্ন ৰূপৰ কথা ইয়াৰ লগতে আমি গহৰ কথাখিনিও আনুষংগিকভাৱে আহি গল কিন্তু এটা কথা যে আমি গছজোপাৰ ডাল পাতত পানী নিদি গুৰিত পানী দিলে সকলোৱে পায় এনে ধৰণৰ আমি পূজা মানে এভাগ কৰাতকৈ একেলগে আমি সকলোকে সন্তুষ্ট কৰিবৰ কাৰণে কি পূজা কৰিব পাৰো আচ্ছা নমস্কাৰ মই মাতৃ সাধক ডক্টৰ সব্যসাচী ৰয় আৰু মই মোটামুটি 2004 পৰা মই মাতৃ সাধনাত আছো কিন্তু 2004 to 2010 এই ফেজটো ইমান ইন্টেন্স নাছিলে মোৰ মানে মাতৃ সাধনাত কাৰণ মই প্ৰফেশনেলো আছিলো মোৰ চাকৰি বাকৰি আছিল ফ্যামিলি আছিল ধৰক এইটো এটা ফেজ আছিল ধৰি লওক যেটো ফেজত মই অন এণ্ড অফ মোৰ গুৰুদেৱ ডক্টৰ অমৰনাথ মুখোপাধ্যায় তেওঁৰ লগত জড়িত আছিলো কিন্তু জড়িত থাকাৰ ৰিজনটো বেলেগ আছিল হেতু লাগে পিছত আমি এলাবৰেট কৰিম হয় কিন্তু মোৰ প্ৰফেশনাল লাইফটো মোৰ ইম্পৰ্টেন্ট আছিল আপুনি মাতৃ সাধনা বুলি কওঁতে আমাৰ ভগৱতী দেৱী মাৰ মানে কোন গৰাকী দেৱীক বিশেষকৈ পূজা পাতলেৰে আৰম্ভ কৰে গুৰুদেৱৰ মোৰ দীক্ষা 2010ত হৈছে তো এইটো হিচাপে মোৰ মা বগলামুখীৰ সাধনা এইটো হ'ল মোৰ ৰুট ফাউণ্ডেশ্যন হয় কিন্তু দিন গৈ আছে মা ভগৱতীৰ কৃপাত গুৰুদেৱৰ আদেশত দশমহাবিদ্যাৰ সকলো দেৱীৰ মই সাধনা কৰো হয় এইখিনিতে আপোনাৰ কিছু ব্যতিক্ৰম আমাৰ চকুত দৃষ্টিগোচৰ হৈছে যে আপুনি মা বগলামুখীৰ কথা ক'লে বা দশমহাবিদ্যাৰ কথা ক'লে যিখিনি সাধাৰণতে আমাৰ কামাখ্যা মন্দিৰত বা সেই অঞ্চলতহে বেছিকৈ বিদ্যমান কিন্তু আপুনি পূজাভাগ আগবঢ়াই আপুনি ঘৰতে আপোনাৰ ঘৰুৱা পৰিবেশত এইটো অলপমান ব্যতিক্ৰম ধৰণৰ এইখিনি বিষয়ত অকনমান কওকচোন মা কামাখ্যা মন্দিৰটো বা মা কামাখ্যাৰ এই নীলাচল পৰ্বত এইটো আমাৰ পৃথিৱীৰ সবতছে হাই এনাৰ্জেটিক জায়গা আৰু তন্ত্ৰ সাধনাৰ উচ্চতম জায়গা এতিয়া আপোনাৰ যেটো প্ৰশ্ন আছিলে মই ঘৰত কৰি আছো হয় ঘৰত কৰাটো এইটো মোৰ গুৰুদেৱে মোক কিছুমান বস্তু মানুহৰ ইচ্ছাত নহয় মই বহুত বস্তু বিচাৰিব পাৰো কিন্তু হেতু বিচাৰিলে যে মই পাম হেতু কথা নাই তো বহুত বস্তু কি মোৰ হিচাপত অলমোস্ট 100% বস্তু যেটো ভগৱতী বিচাৰে হেতু হিচাপে হয় তো তেওঁ আহি ইয়াতে বহিছে গুৰুদেৱে আনি বহাইছে গুৰুদেৱে যেটো ইংৰাজীত ওয়াৰ্ড আছে কনসিক্ৰেট এটো কনসিক্ৰেশনটো গুৰুদেৱে কৰিছে তো এইটো হিচাপে মই আগবঢ়াই লৈ যাইছো এতিয়া শক্তিপীঠত পূজাভাগ কৰা আৰু আপোনাৰ ঘৰত পূজাভাগ কৰাৰ পাৰ্থক্য কিবা আছে নে সব শক্তিপীঠত প্ৰত্যেকটা শক্তিপীঠত এটা ন্যাচাৰাল এনাৰ্জি থাকে হেতু জায়গা হয় ঠিক আছে আপুনি যেতিয়া পূজা বা কিবা কৰ্ম ক্ৰিয়া কৰ্ম কৰে হেতু ন্যাচাৰালি হেতু জায়গাৰ হে এনাৰ্জি দি কি হয় যায় মেনিফোল্ড এটো ট্ৰান্সফর্ম কৰি যায় হ্যাঁ তো হেতুৰ এফেক্টটো বেলেগ টাইপৰ হয় ঠিক আছে আৰু ইয়াতে মাৰ ভগৱতীৰ মন্দিৰ যে আছে মা ভগৱতী এক তাতে যি আছে ইয়াতো সেম আছে তাতে কোনো ডিফারেন্স নাই হ্যাঁ স্পেসৰ ডিফারেন্স আছে তাতে যেটো মা কামাখ্যা একটা হল এনার্জি স্পেস তাৰ পিছত প্ৰসেসটো যেটো হয় হেতু বেলেগ হয় মই যেটো প্ৰসেসত কৰি আছো ভগৱতী এটাই কিন্তু ইয়াতে প্ৰসেসটো মোৰ গুৰুদেৱৰ দিয়া প্ৰসেস হেতু প্ৰসেসত মোৰ হোম যজ্ঞাদি ক্ৰিয়া পূজা হেতু কৰা হয় হয় কিন্তু সব বিউটিটো হল মা একে মা নিৰাকাৰ ব্ৰহ্ম তাতেও নিৰাকাৰ ব্ৰহ্ম ইয়াতেও নিৰাকাৰ ব্ৰহ্ম ইয়াতে কি আছে ইয়াতে আমাৰ গুৰুদেৱে মাৰ এটা মূৰ্তি ৰূপ আনি বহাৰ তাৰ কাৰণটো হল যে মই এবং বেলেগ মানুহ আহিলে আমি যাতে কনসেন্ট্ৰেট কৰিব পাৰো এটা চিত্ৰত যাতে কনসেন্ট্ৰেট কৰি আমি আমাৰ ফোকাসটো আনিব পাৰো হেতু কাৰণে আদারওয়াইজ মা নিৰাকাৰ ব্ৰহ্ম মাৰ যেটো আপোনাৰ ধ্যান মন্ত্ৰ তাতেও যেটো হয় ইয়াতেও সেম হয় কোনো ডিফারেন্স নাই মা একে গৰাকীয়ে মা তাতে যে আমাৰ গোসাই পাণ্ডা মাথাৰ মন্দিৰত আছে জন্মটোও যে বিৰাট মানে বহুত পূৰ্বজন্মৰ পুণ্য ফলৰ হেৰিত তেওঁলোকে তাতে জন্ম পাইছে মা ভগৱতী তাতে থাকে আৰু তেওঁলোকৰ প্ৰসেসটো অলপ বেলেগ হয়
মোৰ প্ৰচেছটো অলপ বেলেগ হয়, কিন্তু বহুত জাগাত সিমিলাৰিটিও আছে। তো হয়। মোৰ গুৰুদেৱে সিদ্ধি লাভ যিটো হয় তেওঁ কামাখ্যাত সিদ্ধি লাভ কৰিছিল। বহু মানুহ আহে পূজা পাঠ কৰে, তেওঁলোকে কেনে ধৰণৰ সমস্যাৰাজি বা কি ধৰণৰ উদ্দেশ্য লৈ আপোনাৰ ওচৰলৈ আহে পূজা ভাগৰ কাৰণে? কোনো মন্দিৰত হয় 90% মানুহ প্ৰব্লেমত থাকিলে যায়। মোৰ গুৰুৰ প্ৰচেছটো আৰু বেলেগ প্ৰচেছত অলপ এটা ডিফাৰেঞ্চ আছে। মই কামাখ্যাৰে হেৰি কৰোঁ। কামাখ্যাৰ পাণ্ডাহঁতে তেওঁলোকে বহুত জ্ঞানী হয়, মাৰ প্ৰচণ্ড কৃপা আছে। তেওঁলোকে আপোনাৰ যিকোনো প্ৰব্লেম লৈ যায়, আপোনাৰ কাৰণে প্ৰব্লেম হ'লে এষ্ট্ৰলজিকেল পেটাৰ্ণ চাই, আপোনাৰ প্লেনেটাৰী পেটাৰ্ণ চাই তেওঁলোকে 10 মহাবিদ্যাৰ হয় 1 মহাবিদ্যা বা 10 মহাবিদ্যাৰ 10টা মাৰ ৰূপৰ বা 2টা ৰূপৰ 3টা ৰূপৰ তেওঁলোকে যিটো ভাল বুজে সেইটো হিচাপে তেওঁলোকে কৰিব। আপুনি খালি তাতে বহি থাকিব, মাক সেৱা কৰিব, আপুনি সংকল্পটো দিব, পূজাটো ইহঁতে কৰিব। মোৰ ইয়াতে নিয়মটো প্ৰচেছটো অলপ বেয়া, নিয়ম নহয় মানে প্ৰচেছটো অলপ বেলেগ। মোৰ প্ৰচেছটো মোৰ নহয়, মোৰ গুৰুদেৱৰ প্ৰচেছটো হ'ল পূজা ভাগ নিজে আপোনাৰ কৰিব। যদি পেটৰ বিষ থাকে আপুনি ডক্টৰৰ তাত যায়, মেডিচিনটো ডক্টৰে নাখায় নহয়, মেডিচিনটো আপুনিয়ে খাব, পেচেণ্টে খাব। পেচেণ্টে খাই পেচেণ্ট ঠিক হ'ব, ডক্টৰৰ কাম কি মানে ডায়েগনচিছ কৰা আৰু প্ৰপাৰ প্ৰেছক্ৰিপশ্যন দিয়া। তাৰপিছত মেডিকেশ্যনটো যাতে এডমিনিষ্টাৰ প্ৰপাৰলি হয় সেইটো ডক্টৰৰ। তো চিমিলাৰলি মোৰ গুৰুদেৱৰ প্ৰচেছটো চিমিলাৰ। আপোনাৰ প্ৰব্লেম আছে, ইউ কাম হিয়াৰ, মাক কওক প্ৰব্লেমটো, মাক কোৱাৰ পিছত নিজৰ পূজা ভাগ মানে নিজে কৰিব পাৰি, আপুনি সেইখিনি সুবিধা এনগেজ হ'ব লাগিব। মই কৰিম, হোম মই কৰিম, আপুনি এনগেজ হ'ব লাগিব। আপোনাক মই প্ৰচেছটো দেখাই দিম কেনেকুৱাকৈ কৰিব লাগে, আপুনি কৰিব লাগিব। আপুনি যেতিয়া আৰম্ভ কৰিব কৰা পিছফাল দি মই মোৰ গুৰুৰ বিদ্যা দি মই এইটো পুছ কৰিম আপোনাক, যাতে যিটো আপুনি বিচাৰি আছে এইটো যাতে মেনিফেষ্ট। আৰু এইটোৰ কি হয় যে আপুনি ফাৰ্ষ্ট ডে আহি ইয়াতে যেতিয়া কৰিব, ফ্ৰম দি ফাৰ্ষ্ট ডে আপুনি ৰেজাল্টটো চোৱা আৰম্ভ কৰিব। আপুনি নিজে এক্সপিৰিয়েঞ্চ কৰিব। এইটো স্পিৰিচুৱেলিটিটো এনেকুৱা বস্তু নাই, আপুনি মানে আমাৰতো লিমিটেড ৱাৰ্ড হয়, সেই লিমিটেড ৱাৰ্ডত আপুনি এক্সপ্লেইন কৰিব নোৱাৰে। সেইটো যিমান দেৰিলৈকে আপুনি অনুভৱ নকৰিব বস্তুটো। ট্ৰাই কৰোঁ যাতে চাৰ্জ নকৰাৰ কাৰণে। মই যেনেকুৱা মোৰ ইয়াতে মাহত 2টা হোম মেণ্ডেটাৰী হ'ব, এটা আপোনাৰ পূৰ্ণিমাত হয়, এটা আপোনাৰ অমাৱস্যাত হয়, কেতিয়াবা চতুৰ্দশীত হয়। মা ধূমাৱতী কৰিলে মই চতুৰ্দশীত হোম কৰোঁ। এতিয়া যিটো এইটো কৰোঁ কি হয়, তাতে বহুত ভক্তবৃন্দ আহে। কি হয় চবে অলপ 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 দিলে কি হয়, যিটো সামগ্ৰীটো লাগে এইটো হোমটো কৰাৰ সামগ্ৰীৰ কষ্টটো ওলাই অহাৰ লগে লগে কি হৈ যায়, চবে পাৰ্টিচিপেট কৰি আছে, চবৰ কাৰণে তেওঁলোকেও কৰি আছে, মই ইণ্ডিভিজুৱেলি চবৰ কাৰণে কাম কৰি আছোঁ তাতে। তো কি হৈ যায়, কষ্টটো ডিভাইড হৈ যায়। বহুত মানুহ এনেকুৱা চাওক, আপুনি যেতিয়া ইয়াতে আহিব আপোনাৰ ট্ৰাবল থাকিলে আহিব, আপোনাৰ ফাইনেন্সিয়েল প্ৰব্লেম হ'ব বা হেল্থ প্ৰব্লেম কিবা নে কিবা প্ৰব্লেম হ'ব, আপুনি আহিব। এতিয়া ফাইনেন্সিয়েল প্ৰব্লেম থাকিলে এটা হোম কৰিব গ'লে মিনিমাম মা বগলামুখী হোম কৰিব গ'লে আপোনাৰ 50,000 to 75,000 খৰচা আহে। এতিয়া এজন মানুহ এইটো ক'ব গ'লে এতিয়া ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট হ'লে সেই কষ্টটো বিয়াৰ কৰিব, কিন্তু কমন মানুহ, সমাজৰ কমন মানুহ তেওঁলোকে ফটকে 50,000 বা 75,000 ইনভেষ্ট কৰিব নোৱাৰিব। তো মই কি কৰোঁ, আৰু 10জন মানুহ 20জন মানুহ এক লগত বহাই মই চবৰ লগত হোমটো কৰোঁ। আৰু কালেক্টিভ যেতিয়া এনাৰ্জিটো হয় না, কালেক্টিভলি যেতিয়া কনচেনট্ৰেশ্যন কনচিয়াছনেছ চব এক জেগাত আহি যায়, কি হয় এই ৰেজাল্টটো না মেনিফল্ড হৈ যায় আৰু খুব ফাষ্ট হয় বস্তুটো। ৰেজাল্টটো ফাষ্ট, উইদিন 30 to 45 days আপুনি ৰেজাল্ট পাই যায়। গভীৰভাৱে এই বিষয়বস্তুটোৰ লগত জড়িত মাৰ মাহাত্ম্যৰ বিষয়ে আপুনি অকণমান কওকচোন। ইট ইজ নট ভেৰি ইজি। মাৰ বিষয়ে ক'ব গ'লে মই আজি 2004 পৰা 2025 এই মাৰ ছাবজেক্ট বিষয়ে নলেজটো যদি ক'ব যায়, মোৰ I have very minimum knowledge, very very minimum, because প্ৰত্যেক দিন বা প্ৰত্যেক অনুষ্ঠান মই এই এক বছৰ পিছত নেক্সট বছৰ যেনে ষ্টেপ ইন কৰোঁ না, মই বস্তুবোৰ চব নতুনকৈ মই ফিল কৰোঁ। মোৰ যিটো পাৰচেপশ্যন থাকে পাৰচেপশ্যন চেঞ্জ হৈ যায়। টাইম যেনেকুৱা যায় সেই এনালিচিছটো চেঞ্জ হৈ যায়। যেনেকুৱা ভগৱত গীতা আপুনি যিমানবাৰ পঢ়িব সিমানবাৰে আপোনাৰ নতুন লাগিব। পুথিত আছে, বুকছত আছে, বা আপুনি উইকিপিডিয়াত গ'লে আপুনি যে অলপ পঢ়িব সেইটোত চাব যে মা আপোনাৰ 10 মহাবিদ্যাত অষ্টম হেৰিত বহি আছে মা, বা অষ্টম ৰূপটো মা হ'ল সিদ্ধবিদ্যা। আচ্ছা, তাৰপিছত বিভিন্ন জাগাত মাতৃ সাধকহঁতে বিভিন্ন টাইপৰ ক্ৰিয়া আছে, চব ক্ৰিয়া কৰে। তো এইবোৰ মাৰ বিদ্যাটো এনেকুৱা হয় যে আপুনি চব কৰিব পাৰে। কিন্তু মই নাটছেলত কওঁ, মোৰ গুৰুদেৱে যোৱা বছৰ শাৰদীয় নৱৰাত্ৰিত মোক কৈছিলে
যে কুলি যুগত দুটা বিদ্যাই আছে, দশমা বিদ্যাৰ ভিতৰত দুটা বিদ্যা আছে সবতছে বেছি পটেন্ট হ'ব। এটা হ'ল মা ধূমাৱতী আৰু এটা হ'ল মা বগলামুখী। আৰু মা ধূমাৱতী বিদ্যাটো ফটককে আপুনি কামাখ্যাত পাব, মা ধূমাৱতীৰ পূজা কৰে বা হোম কৰে, কিন্তু বেলেগ জেগাত ফটককে নাপাব। মা ধূমাৱতীৰ আৰু এটাই মন্দিৰ আছে, সেইটো একচুৱেলি মা বগলামুখীৰ মন্দিৰ, তাৰপিছত মা ধূমাৱতীক তাতে বহুওৱা হৈছে। মূৰ্তিটো সপ্তাহতে একদিন খোলে, বৃহস্পতিবাৰে মন্দিৰটো খোলে। সেইটো হ'ল দাঁতিয়াত। দাঁতিয়া মা ধূমাৱতীৰ তাতে মন্দিৰ আছে। মই আপোনাৰ সব ভিউৱাৰ্ছবোৰকো ক'ম যে একবাৰ দাঁতিয়াত গৈ, দাঁতিয়া ঠাইডোখৰ আপুনি বৰ্ণনা এটা দিয়কচোন, ক'ত আছে দাঁতিয়া? মধ্যপ্ৰদেশত আছে দাঁতিয়া। আপুনি যাব হ'লে ইয়াৰ পৰা আপুনি যদি ট্ৰেইনত যায় কানপুৰ যাব লাগিব, কানপুৰৰ পৰা দেন কানপুৰৰ পৰা আপুনি গাড়ীত যাব লাগিব। হয়, মোৰ সামান্য জ্ঞানেৰে কওঁ যে মা ধূমাৱতী দেৱীৰ পূজা কৰা হয় সাধাৰণতে যিসকলে কলা যাদুৰ প্ৰভাৱত পৰে তাৰ প্ৰভাৱৰ পৰা মুক্ত হ'বলৈ, এনেকুৱা এটা মই শুনিছো। কিমান দূৰ সঁচা মিছা নাজানো, আপুনি কি ক'ব এইটো বিষয়ত? ধূমাৱতী পূজা ভাগৰ কথা বহুতে নাজানে যে কি কাৰণে কৰা হয়। চাওক, মা ধূমাৱতীৰ যিটো ৰূপ, আচ্ছা ফাৰ্ষ্ট থিং, মা ধূমাৱতী বুলি এটা নাম আছে। মা ধূমাৱতীৰ আৰু এটা নাম হ'ল জ্যেষ্ঠা লক্ষী। জ্যেষ্ঠা লক্ষী মানে জ্যেষ্ঠা মিন্স ডাঙৰ, লক্ষীৰ যিটো বাইদেউ হয়, জ্যেষ্ঠা লক্ষী বুলি কয়। আচ্ছা, মা ধূমাৱতীৰ ৰূপটো হ'ল যে তেওঁৰ বিধৱা ৰূপ। তো বিভিন্ন গল্প আছে। এটা কাহিনীত এইটো আছে যে একবাৰ মহাদেৱে কি কৰিলে, মা পাৰ্বতীৰ লগত ভোজন কৰি আছিলে, তো পুৰা ভোজন শেষ হৈ গ'ল। মা পাৰ্বতীৰ ভোক লাগিলে। ভোক লগাৰ পিছত মা পাৰ্বতী খোৱা নাপায়, ইমান ভোক লাগিলে যে মুখখন মেলাৰ লগে লগে, মা পাৰ্বতীটো শক্তি হয় না, শিৱ হ'ল পেছিভ পাৱাৰ, মা হ'ল এক্টিভ পাৱাৰ, মানে কাইনেটিক এনাৰ্জি যিটো, এইটো হ'ল মা। পটেনচিয়েল এনাৰ্জি হ'ল শিৱ, মানে ফিজিক্সৰ কথা কৈ আছো হা। তো মা যেনে মুখখন মেলিলে কি হ'ল, পুৰা মাৰ ভিতৰত সোমাই, ঠিক আছে। এতিয়া সোমাই যোৱাৰ পিছত মায়ে যেতিয়া মুখখন বন্ধ কৰি দিলে, বন্ধ কৰাৰ পিছত এতিয়া শিৱৰ কণ্ঠতটো আপোনাৰ হালাহাল বিষ আছে। তো সেই বিষৰ ইমান হিট সেইটো কাৰণে কি হ'ল, মাৰ যে দেহাত যিমান ছিদ্ৰ আছিলে, এই ছিদ্ৰৰ পৰা হিট জেনেৰেট হৈ ধোঁৱা ওলাব আৰম্ভ। এই ধোঁৱাৰ ৰূপে মানে মহাদেৱে কি কৰিলে, ধোঁৱাৰ ৰূপে ওলাই গ'ল দেহাৰ পৰা। কিন্তু এই হালাহল বিষৰ কাৰণে মাৰ যিটো এটা খুব ধুনীয়া যিটো লুকছটো সেইটো এটা বুঢ়া মানুহৰ ৰূপ লৈ ল'লে। আৰু যেহেতু মা নিজৰ পতিক ভিতৰত লৈ লৈছিলে, সেইকাৰণে মাৰ ৰূপটো এটা বিধৱাৰ হৈ গ'ল। আৰু এণ্টায়াৰ লীলাটো কিন্তু এইটো মহাদেৱৰ লীলা মাৰ ভিতৰত সোমোৱা, মাৰ এইটো ৰূপত আহা তাৰপিছত মহাদেৱে তেওঁক আশীৰ্বাদ দিলে, যোনে তোমাৰ পূজা কৰিব, যেতিয়া বিপদত থাকিব, চবে তুমি যদি সন্তুষ্ট হোৱা সকলৰ মংগল হ'ব। তো সেইটো কাৰণে মাৰ যোনে পূজা কৰে, বহুত জেগাত তেনেকুৱা নিয়ম আছে যে মা ধূমাৱতীৰ বিবাহিত স্ত্ৰীহঁতে নাযায়, এনেকুৱা ধৰণৰ কথা আছে। মোৰ প্ৰচেছটো, গুৰুদেৱৰ শিকোৱা প্ৰচেছটোত চবে ইনভলভ হ'ব পাৰে। 6 বছৰৰ বাচ্চাৰ পৰা যিমান এইজলৈকে আহক, ইনভলভ হওক। কিয় আমি কি কৰি আছো, আমি হোম যজ্ঞ আদি ক্ৰিয়া কৰি আছো, তান্ত্ৰিক প্ৰচেছত কৰি আছো। মাক আমি কি মাৰ ৰূপে পূজা কৰি আছো না। মাৰ ৰূপে যেতিয়া পূজা কৰি আছো, তো মায়েতো কেতিয়াও সন্তানৰ বেয়া নাই। এনেও ছ'চাইটিত এটা নিয়ম আছে চাব, যেতিয়া ল'ৰা ছোৱালীৰ বিয়া বাৰু হয়, ঘৰত যদি বিধৱা মাইকী মানুহ থাকে, বয়সস্থ হওক বা কম বয়সৰ হয়, সেই পূজাত নাহে। সেইটো কোনে কৰিছে? এইটো ছ'চাইটিয়ে কৰিছে। মানসিকতা, চিন্তা ভাৱনা যিটো সমাজৰ পৰা আহিছে, সেইটোৰ ওপৰত। জেনেৰেলি কি হয়, এইবোৰ অনুষ্ঠানত আমাৰ ঘৰত যিটো আইতা থাকে, তেওঁ বিধৱা হ'লেও আইতাৰ আশীৰ্বাদটো কাম কৰে নে নকৰে? তেওঁৰ প্ৰেজেন্সটো জ্যেষ্ঠ হয়, তেওঁ জ্যেষ্ঠা লক্ষী হয়। তেওঁৰ মা ধূমাৱতীৰ, আপুনি যদি মা ধূমাৱতীৰ কৃপা পায়, আপোনাৰ যাৰ ফাইনেন্সিয়েল লছেছ হৈ আছে, যাৰ ফাইনেন্সিয়েল ডাউন হৈ আছে, ফটকে চেঞ্জ হৈ যাব। সন্তান হোৱা নাই, মা ধূমাৱতীৰ পূজা কৰিলে সন্তান আহি যাব। যাৰ যি লাগে মা ধূমাৱতীৰ তাত কৰিলে, সব কৃপা কৰিলে সব। মা ধূমাৱতী হ'ল আমাৰ দশম মহাবিদ্যাৰ এটা ৰূপ, সপ্তম। এতিয়া বাকী সকল, এতিয়া দশম মহাবিদ্যাৰ বিষয়ে কওকচোন। বাকী আপোনাৰ চাওক, দশম মহাবিদ্যাৰ প্ৰথম ৰূপটো হ'ল মা কালী। মা কালী, আচ্ছা মই লগে লগে কৈ থাকিম কোনটো
প্লেনেটকো হেৰি কৰে হয় মা কালি এষ্ট্ৰলজিক্যালি আপোনাৰ মোটামুটি সব প্লেনেটৰে ইমবেলেন্সক মা কালি ব্যালেন্স বেলেঞ্চ কৰে তাৰ ভিতৰত শনি গ্ৰহক মেক্সিমাম বেলেঞ্চ কৰে শনি যদি ডাউন থাকে আপুনি মা কালিৰ সংযোগ আদি কিয় কৰিব পাৰে বা আপুনি মা কালি ডে প্ৰত্যেক শনিবাৰে অলপ ফুল ৰঙা ফুল দি মাক এটা চাকি জ্বলাই পূজা কৰিলে সৰিয়হৰ তেলেৰে একো পূজা মানে নিজৰ মাৰ ৰূপে পূজা কৰক কোনো মন্ত্ৰ নালাগে মাৰ ৰূপে পূজা কৰক আপুনি ইমিডিয়েট এফেক্ট পাব নেক্সট হল মা তাৰাৰ বিভিন্ন ৰূপ আছে মা কালিৰো বিভিন্ন ৰূপ আছে মা তাৰাৰ বিভিন্ন ৰূপ আছে তাৰ ভিতৰত মই যেটো সাধনা কৰো এটো হল আপোনাৰ তাৰপিছত মা উগ্ৰতাৰা আৰু মা নীল সৰস্বতী তো মা তাৰা হল আপোনাৰ যদি জুপিটাৰ ডাউন থাকে তো মা তাৰা সাধনা কৰিলে হেটো আচ্ছা ইন্টারেস্টিংলি দশমা বিদ্যাত প্রত্যেক দেবীৰে আপুনি যদি সাধনা কৰে এটা পার্টিকুলার হেৰি দি হেটো কিন্তু মানে প্ল্যানেটারি হেৰি কাৰণে যদি কৰে হেটো কিন্তু এফেক্টিভ হয় তথাপিও কোনটো প্ল্যানেটত বেছি এফেক্টিভ হয় এটো হল মা তাৰাৰ কৰিলে জুপিটাৰৰ হয় মা নীল সৰস্বতী জেনাৰেলি কৰিলে আপোনাৰ মা নীল সৰস্বতী কৰিলে আপোনাৰ ষ্টুডেন্টছৰ কাৰণে এডুকেশন হেতু কাৰণে ভাল হয় আৰু আপোনাৰ কোনবা চাব কিছুমান বাচ্চা থাকে যে পঢ়ি থাকে কষ্ট কৰে কিন্তু রেজাল্ট নাহে বা পঢ়ি থাকে মনত নাথাকে এটো কেতিয়াবা প্ল্যানেটারি বুধৰ কাৰণে এটো প্ৰবলেমটো হৈ যায় আপোনাৰ বুধ ডাউন থাকিলেও নীল সৰস্বতীৰ হোম যোগ এখিনি পূজাৰ কাৰণে প্ৰত্যেকৰে এটা সময় থাকে চাগে নিশ্চয়কৈ যিহেতু সৰস্বতী পূজাৰ এটা সময় থাকে তেনেকুৱানে নীল সৰস্বতী পূজা যিকোনো সময়ত কৰিব পাৰি জেনাৰেল হোম কৰি আছো হয় মই অমাৱস্যা বা পূৰ্ণিমাত কৰিম তাৰাৰ মই জেনাৰেলি পূৰ্ণিমাত কৰো পূৰ্ণিমা বা পূৰ্ণিমাৰ আগত যেটো চতুৰ্দশী আছে এটো জেনাৰেল মই যদি স্পেসিফিক্যালি কোনবা আহে এস্ট্রোলজিক্যাল ৰেমেডিৰ কাৰণে তেওঁৰ কাৰণে খালি কৰিম তেওঁ থাকিব তেওঁৰ কাৰণে কৰিম হেতু মই অলপ তেওঁৰ বাৰ্থ চাৰ্টৰ লগত মই মিলাই লৈ কোনটো তিথিত কৰিলে ভাল হ'ব সেই হিচাপে কৰোঁ দ্যাট ইজ ওয়ান হেতু কাৰণে কিন্তু যেটো চাৰ্জেছৰ কথা আছিল না হেতু টাইমত মই পাৰ্টিকুলাৰলি এজনৰ কাৰণে ক'লে কিন্তু মই চাৰ্জ লওঁ তাৰ কাৰণ হল দেয়াৰ ইজ আ কষ্ট এটাচ তাৰ পিছত তৃতীয় হল মা ত্ৰিপুৰা সুন্দৰী বা মা কামাখ্যা মা কামাখ্যা হল আপোনাৰ জীৱনৰ সব সুখ দিয়ে তো এটো হল তৃতীয় চতুৰ্থ মা ভুৱনেশ্বৰী এগেন বিজনেছৰ কাৰণে বিৰাট জুপিটাৰৰ কাৰণে বিজনেছৰ কাৰণে বিৰাট ভাল মা ভৈৰৱী হল আপোনাৰ যদি ইফ ইউ আর হ্যাভিং প্রবলেম যেনেকুৱা কাবাৰ ম্যাৰেজেস হোৱা নাই এৰি হোৱা নাই অসুবিধা হৈ আছে প্যাৰানৰ্মেল এক্টিভিটি হৈ আছে ঘৰত প্যাৰানৰ্মেল ক'ব গলে আপোনাৰ যেটো লোৱাৰ ল্যাঙ্গুৱেজত ভূত প্ৰেতৰ প্ৰবলেম হৈ আছে এটো কাৰণে মা ভৈৰৱী বিৰাট এফেক্টিভ যেটো লোকবিশ্বাসও আছে বা বহুতে তেনেকুৱা ধৰণৰ ঘটনাৰ কথাৰ মুখামুখি হয় যেটো আমি প্যাৰানৰ্মেল শব্দটো ব্যৱহাৰ কৰো অশৰীৰী বা কলা যাদু এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ সমাধান আপোনাৰ ওচৰত থাকে নেকি আছে ইয়াতে যেটো বিদ্যা আছে লৈ আহিব পাৰে আগত ফোনত যোগাযোগ কৰি লৈ আহিব পাৰে তত মা ছিন্নমস্তা কালিৰে ৰূপ চাগে ছিন্নমস্তা মা ছিন্নমস্তা হল বিদ্যা যত আপুনি যদি হেতু লেভেলত যায় যত আপুনি সব ত্যাগ কৰিব পাৰে মা ছিন্নমস্তা ত্যাগৰ ৰূপ কিন্তু তাতে সাধক হিচাপে সাকসেস হয় আপোনাৰ যেটো কৰ্ম কৰিব কাবাৰ কাৰণে হেতুটো সাকসেস হয় মা ছিন্নমস্তাৰ মা কামাখ্যাত মন্দিৰ আছে নীলাচল পৰ্বতত তাৰ পিছত আপোনাৰ ৰাজৰাপ্পা এটা জায়গা মাৰ খুব জাগ্ৰত মন্দিৰ হয় এটো ঝাৰখণ্ডত আছে তাৰ পিছত ছিন্নমস্তা মাৰ পিছত মা ধুমাৱতী কৈছে মা ছিন্নমস্তা কিন্তু আপোনাৰ ৰাহুৰ যদি প্ৰবলেম থাকে ৰাহুৰ গ্ৰহৰ যদি প্ৰবলেম থাকে তেতিয়া মা ছিন্নমস্তাৰ পূজা হয় কেতুৰ অলপ ডাউনৰ কাৰণে কৰে কিন্তু কেতুৰ ম্যাক্সিমাম কৰে মা ধুমাৱতী মা বগলামুখী হল পিওৰলি মংগলৰ কাৰণে আচ্ছা মা ধুমাৱতী কিন্তু মাল্টিপল এফেক্ট দিয়ে কিয় কলি যুগত খুব এক্টিভ মাৰ এনাৰ্জিটো হয় এতিয়া আমি মাৰ কথা পাতিলো মাৰ দশম মহাবিদ্যাৰ বিভিন্ন ৰূপৰ কথা ইয়াৰ লগতে আমি গহৰ কথাখিনিও আনুষংগিকভাৱে আহি গল কিন্তু এটা কথা যে আমি গছজোপাৰ ডাল পাতত পানী নিদি গুৰিত পানী দিলে সকলোৱে পায় এনে ধৰণৰ আমি পূজা একেলগে আমি সকলোকে সন্তুষ্ট কৰিবৰ কাৰণে কি পূজা কৰিব পাৰো আপুনি যিকোনো এটা দেৱীৰ কৰক 10টা দেৱী সন্তুষ্ট হ'ব আপুনি যাৰ লগত ৰেজনেট কৰে আপুনি মা কালীক আপোনাৰ লগত যদি ৰেজনেট কৰে আপুনি মা কালীক পূজা কৰক না এটো গুৰি হৈ গল আপোনাৰ সেইকাৰণে যে মানুহে যে কয় জীৱনত জীয়াই থাকাৰ মানে মৰাৰ আগে আগে মানুহে গুৰু মন্ত্ৰ ল'ব লাগে বা দীক্ষা ল'ব লাগে
কিহৰ কাৰণে কয় ঠিক 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 কিহৰ কাৰণে কয় দীক্ষা ল'ব লাগে আপুনি দীক্ষা লৈ ল'লে না আপোনাৰ এইফালে 10টা দিকে পূজা কৰিব নালাগে আপুনি খালি দীক্ষা মন্ত্ৰটো আপুনি জপ কৰি থাকক যিমান ঝেমেলা আছে সব লাহে লাহে কাটি যাব প্লেনেটাৰী কিছুমান ডিফেক্টৰ কাৰণে আপুনি দীক্ষা মন্ত্ৰটো আছে তাৰ লগত আপুনি দশমহাবিদ্যাৰ পূজা কৰিলে আপুনি এফেক্টটো ভাল পাব আৰু ডিজায়াৰ্ড এফেক্ট পাব যে দীক্ষা মন্ত্ৰটো কি কৰে আপোনাক ভিতৰৰ পৰা এনাৰ্জিটো দি দিয়ে তাৰ লগত যদি আপুনি এটা পূজা কৰি আছে সেইকাৰণে মোক ইয়াতে যোনে পূজা কৰিব আহে মই হোমত বহাৰ পিছত হোম আৰম্ভ কৰাৰ আগত মই সুধো যে ভাই তোমালোকৰ দীক্ষা হৈছে নে নাই যদি কৈছে দীক্ষা হৈছে মই কওঁ যে এটা কাম কৰক 108বাৰ নিজৰ গুৰুৰ নাম কৰাৰ লগে লগে ইয়াতে যেতিয়া কামটো কৰিব না কামটো একদম ফাটকে আপোনাৰ আৰু দুটা মহাবিদ্যা আছে সেইটো হ'ল মা মাতুংগী আৰু মা কমলা মা মাতুংগী হ'ল এগেইন আপোনাৰ যদি বুধ ডাউন থাকে বুধ গ্ৰহৰ ডাউন থাকে এইটো মা মাতুংগী হ'ল তান্ত্ৰিক ৰূপক মা সৰস্বতী ঠিক আছে এইটো বিদ্যাৰ কাৰণে বিৰাট এফেক্টিভ আচ্ছা তাৰ লগত মা মাতুংগীৰ প্ৰচেছটো কিন্তু একদম ডিফাৰেণ্ট এই তন্ত্ৰ প্ৰচেছটো যিটো কৰোঁ একদম ডিফাৰেণ্ট আৰু বিৰাট ভয়ানক প্ৰচেছ ঠিক আছে আপোনাৰ জেনেৰেলি ষ্টুডেণ্ট বা যোনে যাৰ স্পীচৰ ক্লেৰিটি লাগে বা স্পীচৰ পাৱাৰ লাগে তেওঁলোকে মা মাতুংগীৰ পূজা কৰে মই এটা এক্সাম্পল দিওঁ আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী যে তেওঁৰ যে গ্ৰাম মানে য'ত ডাঙৰ হৈছে তেওঁৰ যে কুলদেৱী গাঁৱৰ কুলদেৱী কিন্তু মা মাতুংগীৰ কৃপা হ'লে আপুনি যেতিয়া কথা ক'ব না লাখ লাখ কৰোৰ মানুহ আপোনাৰ কথাত চলিব আপুনি যি ক'ব সেইটোৱে মানিব আৰু মা কমলা হ'ল মা লক্ষ্মীৰ ৰূপ তো কি হ'ল আমাৰ যিটো কালচাৰ আছিল সেইটো স্লাইটলি ফেড আউট হৈ গৈছে কিন্তু ইণ্টাৰেষ্টিংলি আপুনি চাব 2000ৰ পিছত যিবোৰ বাচ্চা জন্ম হৈছে যিটো জেনেৰেশ্যন জন্ম হৈছে বা যিটো জেনেৰেশ্যন ডাঙৰ হৈ আছে এই জেনেৰেশ্যন প্লাছ এইটো কিন্তু ডিজিটেল ৱৰ্ল্ড কিন্তু এতিয়া ডিজিটেল জেনেৰেশ্যন এই জেনেৰেশ্যনত এটা বস্তু ভাল হৈছে মানুহে কিন্তু এই জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰ কিন্তু আকৌ ৰুটছলৈ ফিৰাই যাই আছে আপুনি চাব এতিয়া স্পিৰিচুৱেলিটি লৈ ডিছকাশ্যন বেছি হয় আপুনি চাব পডকাষ্ট লৈ বেছি হয় দুনিয়াভৰৰ পডকাষ্টত স্পিৰিচুৱেলিটি লৈ হেৰি লৈ এতিয়া এটা পাৰ্চপেক্টিভ হ'ল মানুহৰ যে নাই সব মানুহৰ মেটেৰিয়েল গেইন লাগে বা দে আৰ লুকিং ফৰ সাম কাইণ্ড অফ কি কয় অপৰচুনিটি টু আৰ্ণ মানি তো সেইকাৰণে পডকাষ্ট কৰি আছে স্পিৰিচুৱেলিটি ইজ আ গুড ৱে টু আৰ্ণ মানি ইভেঞ্চুৱেলি যিমান দিন গৈ থাকিব না spirituality কিন্তু বাঢ়ি থাকিব বিকজ people are going back to roots and digitally when people are connected digitally যিমান নলেজ যেনেকুৱা স্প্ৰেড হৈ আছে তেতিয়া কিছু মানুহ চকুখন খুলি আছে মানুহ কৈছে লেটছ গো এণ্ড এক্সপ্ল'ৰ কিতাপ পঢ়ো অলপ পডকাষ্ট শুনো যিটো আমাৰ সেইটো ফেজত নহয় এই 2000 লৈকে 70s পৰা 2000 লৈকে সেইটো ফেজত কি হ'ল somewhere we were not that আমাৰ তাত ৰিসোৰ্স নাছিল কিতাপ আছিল আপোনাৰ সংস্কৃত জানিব লাগিব আমাৰ কি আছিল সংস্কৃত জানিলে আমি কিতাপ পঢ়িব পাৰিম দেন উই ক্যান ডাইভ তো হেনুকুৱা আছে ৰামকৃষ্ণ মিছন কক এৰি কক তাতে য'ত স্পিৰিচুৱেলি বা বৈদিক এডুকেশ্যনত যোনে পঢ়া শুনা কৰিছে কৰাৰ পিছত যোনে নলেজ লৈ দে নিউ বাট এইটো কি আছিল পপুলেশ্যনটো সৰু আছিল কিন্তু আজিৰ ডেটত ইভেন ইফ ইউ ডোন্ট নো সংস্কৃত ষ্টিল ইউ উইল নো লট অফ থিংছ কি আপোনাৰ তাত মিডিয়াম আছে আপোনাৰ তাত ৰিসোৰ্স আছে য'ত আপুনি নিজক এডুকেট কৰিব পাৰিব তো এডুকেট যেতিয়া কৰিব যায় তেতিয়া কি কোনে এডুকেট কৰিব যাৰ মাইণ্ডটো খোলা আছে তেওঁ কি কৰিব আৰু অলপ পঢ়িব দে উইল অলসো স্পিৰিচুৱেল নলেজ আজিকালি এতিয়া যিটো ফেজটো আছে না প্ৰায় 2000 পিছত যিবোৰ বাচ্চা জন্ম হৈছে যিবোৰ ডাঙৰ হৈছে মোটামুটি 25 বছৰ মান হৈছে এতিয়া আপুনি কিন্তু ইহঁতক স্পিৰিচুৱেলিটি লৈ ভুলভাল জ্ঞান দিব নোৱাৰিব তেওঁলোকে কিন্তু আপুনি কিবা এটা ক'লে আজিকালি সবাই খুলি চায় মোবাইল আচ্ছা মোবাইল খুলি চোৱাৰ পিছত তেওঁলোকে যদি হেৰি নহয় তেওঁলোকে কাবাক সুধিব যোনবা নিজে সংস্কৃত পঢ়িব নাজানে যোনে সংস্কৃত পঢ়িব জানে তাক হেৰি কৰিব which is very good বস্তুটো সাইন্টিফিক্যালি তেওঁলোকে পৰ্যালোচনা কৰিছে এক্স্যাক্টলি চকু বন্ধ কৰি কোনো লোৱা নাই চকু বন্ধ কৰি কিন্তু আমাৰ জেনাৰেশ্যনটো 70sত যোনে জন্ম হৈছে হেতু জেনাৰেশ্যন লৈছে তাৰ আগৰ জেনাৰেশ্যনটো দে হেভ গন থ্ৰু ডিফাৰেন্ট কাইণ্ড অফ ৰিয়ালিটি হেখিনি সময়ত মানে অন্ধবিশ্বাসটো হিপাই আছিল 45 ৰ পিছত 47 ৰ পিছত তো এটা ষ্টেজ গৈছে আপ টু 70 যেটো পোষ্ট ইন্ডিপেন্ডেন্স আছে মানে এটা আফটাৰ ইন্ডিপেন্ডেন্স বা পোষ্ট ইন্ডিপেন্ডেন্স ফেজটোত মানুহৰ জীৱনৰ ৰিয়ালিটিটো ডিফাৰেন্ট আছিল তাৰ আগত তো ইমান বেয়া গৈছে মানুহৰ তাৰ পিছত মাইণ্ডটো বেলেগ আছিল অলপ 70sৰ পৰা যেতিয়া সেটেল হোৱা আৰম্ভ কৰিলে মানুহ ৱেষ্টক ফলো কৰা আৰম্ভ কৰিলে কি আপোনাৰ চিনেমা টিলিমা এইবোৰ সব মানে ইট ইম্প্ৰুভড
তো যেতিয়া ইম্প্ৰুভ হ'ল তেতিয়া ৱেষ্টৰ কালচাৰটো নাও when people have got connected then people are saying na amar culture to bhal are west amak follow kori ase so people are growing spiritually also after 2000 এটো ককচোন প্ৰথমে মানে আপুনি কি নিউমৰোলজি এষ্ট্ৰোলজি এনেকে তাৰো আকৌ বহুত কেইটা ভাগ থাকে আপুনি কোনটো বিষয়ত এই দুটা কৰো নিউমৰোলজি ইজ মোর অফ নাম্বার ড্রিভেন এটোর প্ল্যানেটৰ ইম্প্যাক্টস থাকে বেসড অন নাম্বারস and astrology is more to do with complete birth chart আপনার Vedic astrology আছে যেটো মই প্র্যাকটিস কৰো Vedic astrology আপনার প্ল্যানেটারি পজিশন নক্ষত্র পজিশন এগুলোর উপর অ্যানালাইসিস করা হয় হয় এতিয়া মানুহে মানে বহু মানুহক দেখা পাইছে যে তেওঁলোকে নাম চেঞ্জ কৰে নামটো চেঞ্জ নকৰে আছে কি হয় নামৰ আগত আই এ এনেকুৱা ধৰণৰ দুটা এটা আখৰ মানে চেঞ্জ কৰি দিয়ে সংখ্যা তত্ত্বৰ কাৰণে এই বিষয়টো আপুনি কি ক'ব আচ্ছা সব এটো এনেকুৱা হয় না আপোনাৰ নামটো এটা ভাইব্রেশন হয় আপোনাৰ নামৰ বেসিছত আপোনাৰ কিন্তু পৰিচয় আপোনাৰ যেতিয়া কোৱা হয় আপোনাৰ এই বডিটোৰ পৰিচয় বা এই বডিটোৰ পৰিচয় আপোনাৰ নামৰ বেসিছত এটা ভাইব্রেশনটো যদি কারেক্ট নহয় এটা ভাইব্রেশনটো আপুনি কেনেকুৱাকে ওলায় ভাইব্রেশনটো ওলায় এজ পাৰ নিউমৰোলজি ভাইব্রেশনটো ওলায় এই যে নাম এই যে লেটাৰবোৰ থাকে লেটাৰবোৰৰ সাম টোটালৰ ওপৰত প্ৰত্যেক লেটাৰৰ এটা ভ্যালু আছে এই ভ্যালুৰ সাম টোটালৰ ওপৰত আপুনি ভাইব্রেশনটো ওলায় এই ভ্যালুটো যদি আপোনাৰ জন্ম লগত যদি ম্যাচ নকৰে তেতিয়া গৈ আপোনাৰ ডিফারেন্স হৈ যায় হয়তো আপুনি বিৰাট ইন্টেলেকচুয়াল স্টুডেন্ট you are an extremely good student but when you go and give exam আপনার রেজাল্টটো ভাল নহয় ঠিক আছে you are extremely good professional but আপনার প্রফেশনালি গ্রোথ নহয় আপনি দেখাত বিরাট ভাল আপনি অ্যাক্টিং ভাল করে কিন্তু আপনার মুভি বা থিয়েটার সাকসেস নহয় কিয় হৈ আছে বিকজ আপনার এই নামৰ যেটো নাম প্লেজ আ ভেরি ইম্পর্টেন্ট রোল এটো আপনার পরিচয় কিন্তু পৃথিবীত এই নামৰ যে ভ্যালু আছে ভাইব্রেশন আছে এই ভাইব্রেশনটো ম্যাচ হোৱা নাই আপুনি আপোনাৰ আধাৰ কাৰ্ডত চেঞ্জ কৰিব নোৱাৰিব হয় আপুনি আপোনাৰ হেৰিত চেঞ্জ কৰিব নোৱাৰিব কিন্তু আধাৰ কাৰ্ড আপুনি কিমান বাৰ ওলায় আপুনি পেন কাৰ্ড কিমান বাৰ ওলায় নোলায় আপোনাৰ মেইন পৰিচয়ৰ মিডিয়ামটো কি আজিকালি আপোনাৰ ভিজিটিং কাৰ্ড আপোনাৰ ইমেইল আইডি আপোনাৰ ফেসবুকৰ হেৰি সেইবোৰ দিয়ে আপোনাৰ মানুহে আপোনাক চিনে তো এখানে কি কৰে তাতে এটা আই লগাই দিলে বা ওয়াই লগাই দিলে মানে যেটো লেটাৰ আপোনাৰ কমি হৈ আছে তাতে এড কৰি দিলে বাস হৈ যায় এটোতে আপোনাৰ ব্যালেন্স হৈ যাব ড্ৰাইভাৰ বুলি এটা বস্তু আছে কন্ডাক্টৰ বুলি এটা বস্তু আছে হা তাৰ পিছত আপোনাৰ নামৰ যেটো কমপ্লিট ভ্যালুটো যেটো ওলাই আছে হেতু আপোনাৰ কন্ডাক্টৰ আৰু ড্ৰাইভাৰৰ লগত ম্যাচ কৰি আছে না নাই হেতু চেক কৰিব লাগিব আপোনাৰ পাৰ্সোনাল ইয়াৰ কি চলি আছে ঠিক আছে পার্সোনালি আচ্ছা এই নামটো যে চেঞ্জ করব এইটো বছর চেঞ্জ করব না অহা বছর চেঞ্জ করব এইটো মান্থত চেঞ্জ করব না অহা মান্থত চেঞ্জ করব আচ্ছা কোনটো ডেটত চেঞ্জ করব কোনটো টাইমত চেঞ্জ করব এইটো কমপ্লিট হেৰিটো লাগে মানে এইটো এনেকুৱা না ৰ্যান্ডমলি আপুনি কৰি দিলে এইটো নহয় আচ্ছা আজিকালি all these things are available in internet যি কোনো মানুহে পঢ়ি মানে অলপমান নলেজ থাকিলে মানুহে পঢ়ি কৰি ল'ব পাৰে কিন্তু they have understood but going into depth impact to কেনেকুৱা হয় হেতু কাৰণে you need somebody who is practicing হেতু নহয় যে যোনে প্র্যাকটিসিং কৰে আছে he knows everything because this is also a science হেতু this is also evolving কিন্তু বেসিক কিছুমান যেনেকুৱা কেটামান প্যাৰামিটাৰ মই কলো ফ্যাক্টৰ কলো এই ফ্যাক্টৰবোৰ কিন্তু আকৌ these are periphery factors যেটো ইম্প্যাক্ট কৰে আপোনাৰ যেটো চেঞ্জেস কৰিলে চেঞ্জেসটোৰ ইম্প্যাক্টটো ভালকৈ ওলাব কাৰণে যেনেকুৱা আপুনি গছ এটা ৰুলে এটা বীজ এটা দিলে বীজ দিয়াৰ পর সবে বীজ লগাব জানে হয় না না বীজ লগালে পানী দিলে গছ উঠিব এতিয়া গছটো যে ভালকে ফল দিব হেতু কাৰণে কি কৰিব লাগিব আপোনাৰ বীজটো লগোৱাৰ আগত আপোনাৰ ইউ হ্যাভ টু সি এইটো বীজ এইটো সিজনত লগালে ওলাব না নাই নাম্বার 1 আচ্ছা তাৰ পিছত আপুনি কি চাব লাগিব যে এই মাটিটোৰ যে মানে উপযুক্ত হয় না এই গছৰ কাৰণে আচ্ছা এই মাটিটোত আপোনাৰ হার এটসেট্ৰা সব ঠিকঠাক আছে না নাই তার pH লেভেলটো কি হয় মাটিৰ এসিডিক লেভেলটো কি হয় এটো চেক কৰিব লাগিব চেক কৰি আপুনি লোৱালে সব বস্তু ঠিক হেৰি কৰি গলে আপোনাৰ যেটো তেতিয়া ফলটো হ'ব বেছি হ'ব এতিয়া এষ্ট্ৰোলজি বিষয়বস্তুটোৰ লগত হস্তৰেখা বিষয়বস্তুটো একে নে বেলেগ হস্তৰেখা is also one part which even I do হস্তৰেখাটো is also same কিন্তু হস্তৰেখাৰ কাৰণে এটা বস্তু কি লাগে হেতু হল you need to have that much of experience to deal with হস্তৰেখা চাওক এই হাতটো কি হয় আমাৰতো ফ্ৰিকশনত থাকে ফ্ৰিকশনত কি হয় ফ্ৰিকশনত হলে বহুত বস্তু চেঞ্জ হৈ থাকে চেঞ্জ হৈ থাকে মানে হস্তৰেখাবোৰো চেঞ্জ হৈ থাকে তো সেই চেঞ্জেসটো কিছুমান চেঞ্জেস বিকজ অফ ইউসেজ হয়
কিছুমান চেঞ্জেছ একচুৱেলি প্লেনেটাৰী চেঞ্জেছৰ কাৰণে হয়, আৰু যিবোৰ প্লেনেটাৰী চেঞ্জেছৰ কাৰণে খুব মাইনিউট হয়, কিন্তু খুব মাইনিউট চেঞ্জেছ হয়, মেজৰ চেঞ্জেছ নহয় কিন্তু হস্তৰেখাত হা। তো সেই মাইনিউট চেঞ্জেছবোৰ আপোনাৰ আইডেণ্টিফাই কৰি একৰ্ডিংলি প্ৰেডিক্ট কৰা ইজ সামথিং ইউ নিড চাৰ্টেন এমাউণ্ট অফ এক্সপিৰিয়েঞ্চ। হয়, আপোনাৰ ওচৰত আহিলে তাৰমানে বহুতকেইটা সমস্যাৰে সমাধান সূত্ৰ ওলায়, কাৰণ কিয় আপুনি একেটা সময়তে জ্যোতিষীও আপুনি পূজাখিনিও কৰি দিলে, আপুনি চায়ো দিলে, কিন্তু সাধাৰণতে আমি যেতিয়া যাওঁ যে জ্যোতিষীৰ ওচৰলৈ এবাৰ গ'লো, তেখেতে পৰামৰ্শ দিলে, সেইমতে আমি আকৌ পূজা কৰিবলৈ অন্য এজন ব্যক্তিৰ ওচৰলৈ যাওঁ, কিন্তু আপোনাৰ ওচৰত মানে আহিলে একেলগে গোটেইখিনি হৈ যায়। এইটো এটা ছাপোৰ্ট আপুনি পাব, গোটেইখিনি হৈ যাব মানে কি চাওক, এতিয়া এষ্ট্ৰলজাৰৰ তাত গ'লে এষ্ট্ৰলজাৰে কিছু মানে ভাল ভাল এষ্ট্ৰলজাৰ আছে, তেওঁলোকে এষ্ট্ৰলজি কৰিছে, তাৰপিছত তেওঁলোকে জেম থেৰাপি কৰিছে। তো তেওঁলোকে কিছুমান এষ্ট্ৰলজাৰে জেম ছাজেষ্ট কৰে, জেম ছাজেষ্ট কৰাৰ পিছত ইউ ৱেৰ দিছ জেম। মোৰ প্ৰচেছটো হ'ল যে ঠিক আছে আপুনি আহক, আপুনি মই এষ্ট্ৰলজিকেলি এনালিচিছ কৰিলোঁ, তাৰপিছত মই কি কৰোঁ যে মই কৈ দিওঁ যে মা ভগৱতীক এইটো পূজা কৰক, এইটো মন্ত্ৰ হেৰি কৰক, আপুনি ইম্পেক্ট পাব, ৰেজাল্ট আপুনি পাবই। তো বিশ্বাসটো নিজৰ লগত কথা, বিশ্বাসটো হ'ল মাৰ ওপৰত। নাই মই কৈ আছোঁ, মই পুৰা ডিপেণ্ডেণ্ট মাৰ ওপৰত। এতিয়া মই কওঁ যে মা হ'ব আৰু মায়ে কৰিব, আৰু ব্যক্তিজনৰ বিশ্বাসৰ ওপৰত কথা, ব্যক্তিজনৰ বিশ্বাসৰ ওপৰত। আৰু ব্যক্তিজন মই আকৌ ক'লো না, বিশ্বাস কিয় কৰোঁ, ব্যক্তিজনে যেতিয়া ৰেজাল্ট পাব তেতিয়াই বিশ্বাস কৰিব, ৰেজাল্টৰ আগত কিন্তু বিশ্বাস নকৰে। ইয়াতে যোনে আহে মন্দিৰত বা যোনে হোমত পাৰ্টিচিপেট কৰে, মই খালি জনাওঁ, মানুহ কিন্তু নিজৰ বিশ্বাসত আহে। চাওক, জ্যোতিষীৰ ওচৰলৈ ব্যক্তিজন যোৱাৰ পাছতে সাধাৰণতে পাথৰ দিয়ে, কিন্তু আপোনাৰ আঙুলিত মই এটাও পাথৰ দেখা নাই, আপুনি এই সন্দৰ্ভত কি ক'ব? নাই পাথৰৰ ইম্পেক্ট ছাৰ, পাথৰ ইজ ভেৰি চাইণ্টিফিক। মই পিন্ধা নাই এইটো বেলেগ কথা হা, মই কেতিয়াবা কেতিয়াবা পিন্ধোও পাথৰ হা, ইট ইজ এক্সট্ৰিমলি চাইণ্টিফিক। আপুনি কি হয়, মানুহৰ বডিৰ চাৰিওফালে এটা অৰা থাকে, ঠিক আছে, অৰাত চেম 7 কালাৰ থাকে, এটা ইনফ্ৰাৰেড এটা আল্ট্ৰাভাইলেট থাকে হা। এটা এক্সাম্পল দি আপোনাক বুজাওঁ হা। ছাপ'জ কি হয়, আপুনি ক'ৰবাত গৈ আছে হা, ফটককৈ আপুনি এটা মানুহ দেখা পালে হা, আপুনি চিনি নাপায়, পৰিচয় নাই আপোনাৰ লগত, আপুনি দেখা পালে, দেখা পোৱাৰ লগে লগে আপোনাৰ ভাল লাগি যায় মানুহ, পজিটিভ অৰা। এতিয়া মানে পজিটিভ অৰাটো নহয়, আপোনাৰ ভাল লাগি যায় মানুহটো, ঠিক আছে, কিহৰ কাৰণে আপুনিও নাজানে। তাৰপিছত আপুনি বহি তাৰ লগত কথা পাতিলে, এটা মাইকী মানুহ হওক, মতা মানুহ হওক, যি বাচ্চা হ'ব পাৰে, ভাল লাগি যায় হা। আৰু আপোনাৰ এনেকুৱা লাগে যে আপোনাৰ লগত মানে ভাইবছটো মিলি আছে। যেনেকৈ আপুনি যিটো ৱাৰ্ড ইউজ কৰিলে, মানুহ কৈছে পজিটিভ এটা অৰা, সেই মানুহটোৱে আকৌ মোৰ লগত দেখা হ'লে মোৰ চালে বিৰক্ত লাগি যায়, মানুহটোক দেখাৰ লগে লগে মোৰ বিৰক্ত হৈ যায়। হয়, তেনেকুৱা চবৰ লগতে হয়। তেতিয়া মানুহে কি কয়, যেটো সাবজেক্টিভ হয়, মোৰ কাৰণে যিটো ভাল আপোনাৰ কাৰণে ভাল নহ'ব, আপোনাৰ কাৰণে যিটো ভাল মোৰ কাৰণে ভাল নহ'ব, বাট দ্যাটছ নট দ্য কেছ। কেছ ইজ হোৱাট, আমি ক্লাছ 12 আমাৰ গ্ৰেজুৱেশ্যনত কেমেষ্ট্ৰিত পঢ়িছিলোঁ, এইটো হায়াৰ ছেকেণ্ডেৰীতে আছিল নেকি, কেমেষ্ট্ৰিত আছিল এই ছিংগল বণ্ড, ডাবল বণ্ড, ট্ৰিপল বণ্ড, কোভেলেণ্ট বণ্ড, শ্বেয়াৰিং অফ বণ্ড, এটম ইলেক্ট্ৰনে বণ্ড শ্বেয়াৰিং কৰে, ঠিক আছে, তাৰপিছত এটা প্ৰডাক্ট হয়। চিমিলাৰলি কি হয়, আমাৰ যিটো অৰা আছে না, অৰাৰ প্ৰত্যেকটা মানে ডিফাৰেণ্ট অৰা আছে। অৰাত কি হয়, আপোনাৰ প্ৰটন, নিউট্ৰন, ইলেক্ট্ৰন আছে, ঠিক আছে, মই এটমিক লেভেলত গৈ আছোঁ। আফটাৰ মেৰেজ there is lot of energy transfer যিটো হয়, ইট হেপেন্স। তো এনাৰ্জি ট্ৰান্সফাৰ হ'লে কি অৰিক ভেলু চেঞ্জ হৈ যায়, তাৰ লগত মেটচ নকৰে, তেতিয়া ইৰিটেশ্যন হয়, মাথা গৰম হয়, হেৰি হয়, কাজিয়া হয়, কেতিয়াবা কি হয়, স্প্লিট হৈ যায় একেবাৰে। এইখিনিৰ কাৰণেও প্ৰতিকাৰ আছে নিশ্চয়, সকলোৰে কাৰণে বেলেগ বেলেগ। এবসলিউটলি আছে। চাওক, if there is a problem there has to be a solution. যিমান প্ৰবলেম আছে তাতকৈ বেছি সলিউশন আছে, নিশ্চয় সলিউশন আছে, এভৰি সলিউশন ইজ देयर। আৰু আমাৰ সনাতন ধৰ্মত বা ইণ্ডিয়াত সব বস্তুৰ সলিউশন, ভাৰতত সব বস্তুৰ সলিউশন আছে। এতিয়া সলিউশন আমাৰ কোৱালিফিকেশন ইমান নাই যে আমি সব সলিউশনবোৰ জানো, আমাৰ ঋষি মহাত্মায়ে সব থৈ গৈছে, কিন্তু হেতু আপুনি এটো বৰ ধুনিয়া কথা ক'লে, সলিউশন আছে কিন্তু কোৱালিফিকেশন নাই কাৰণে। এতিয়া আপুনি আমাৰ দৰ্শকক কি ক'ব বিচাৰে, যুক্তিবাদী যুক্তি দৰ্শায় যে এইবিলাক বিষয়বস্তু আমি মানে বিশ্বাস নকৰো, এনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰা সকলৰ ইজ নট বেড। এজন মানুহ নিজৰ নিজৰ দৃষ্টি থাকে, আমি সব কিন্তু ইউনিক, কিন্তু মই যেটো কৈ আছো হেতুৱে ৰাইট, দ্যাট ইজ দি অনলি পোষ্ট। নো, আপুনি যদি স্পিৰিচুৱেল হয় হেতুৱে ভাল, নো, ইভেন ইফ ইউ আর নট স্পিৰিচুৱেল, নো প্ৰবলেম, বাট বি ডিসিপ্লিন ইন লাইফ, বি ডিসিপ্লিন ইন লাইফ। আপুনি আপোনাৰ নিজৰ কাৰণে জীৱনটো জিয়াওক, যি কৰা মানুহৰ কাৰণে যদি ভাল কৰিব পাৰে কৰক, নকৰিব পাৰিলে কোনো কথা নাই, নিজৰ কাৰণে ভাল কৰক না। এতিয়া মানুহ কয় যে
এই মানুহটো বৰ মেটেৰিয়েলিষ্টিক হয়, ভাল নহয়। মই ক'লো হি ইজ গুড মেন, হি ইজ মেটেৰিয়েলিষ্টিক, সি কৰি আছে মেটেৰিয়েল গেইনৰ কাৰণে, সি টকা পইচাৰ কাৰণে কৰি আছে। বিকজ চাওক, আমাৰ এইটো আকৌ মই কোৱা নাই, এইটো ডাঙৰ ডাঙৰ জ্ঞানী মহাপুৰুষে কৈ গৈছে, আপোনাৰ ধৰ্মটোৱে কৰ্মটোৱে ধৰ্ম। হয়। এতিয়া তাৰ কৰ্মটো হ'ল এইটো, সি এটা মানুহ মেটেৰিয়েল ডিজায়াৰ ইজ হিজ কৰ্ম, ইফ হি ফাইণ্ডছ দেট ইজ হিজ কৰ্ম, সি ফুল কনচেনট্ৰেশ্যন, ইণ্টেনশ্যন, কনচিয়াছনেছ দি কৰি আছে, এইটো বেয়া কেনেকুৱা হ'ব? সেইটো তাৰ ধৰ্ম। এতিয়া মানুহে কয় যে আকৌ পৰিণামটো কি? পৰিণাম যি হোৱাৰ আছে হ'ব, সেইটো পৰিণাম আপোনাৰ হাততো নাই, মোৰ হাততো নাই। হা, তো অংগুলিমালতো ইমান মানুহ কাটিছে, তাৰ পৰিণাম কি হ'ল? একো নহ'ল, ইমান ডাঙৰ সন্ত হৈ গ'ল। সেইকাৰণে এইবোৰ মানুহক অন্ধবিশ্বাস কৰাৰ দৰকাৰ মানুহ নাই। কাটিতো মালা পিন্ধিছিলে, আঙুলি কাটি কাটি মালা পিন্ধিছিলে। বাল্মীকি কি আছিলে? হা, এইটো ইট ইজ, মই মানে দেট ইজ মাই এনালাইচিছ। হা, সেইবোৰ ল' লেভেল টক। কোনে কি কৰিছে, কেনেকুৱা ভগৱানক মানা নাই তো বেয়া, ভগৱানক মানিলে বেয়া ভাল, ন'। যিটোক মানে সেইটোৱে ভাল, কিন্তু যিটো কৰে, অনলি থিং ইজ দেট জাষ্ট বি কনচিয়াছ। কনচিয়াছ মানে আপোনাৰ চেতনাটো জাগৃত ৰাখক। প্ৰত্যেক মানুহৰ ভিতৰত চেতনা আছে, সেই চেতনাটো জাগৃত ৰাখক আৰু ডিচিপ্লিন থাকক। আৰু আপোনাৰ এটা ৱাৰ্ড আছে, আপুনি কোনো বস্তু কম্পালচিভলি নকৰিব। কম্পালচিভলি কৰিলে কি হয়, যেনেকুৱা মই এটা এক্সাম্পল দিওঁ। হা, ভোক লাগিছে, খোৱা দিছে, আপুনি খোৱা পাই খায়ে আছে যিমান দেৰিলৈকে ডিঙিলৈকে নহয়। হা, আচ্ছা, আপুনি বেয়া কাম একো কৰা নাই, কিন্তু আপুনি কম্পালচিভলি খাইছে, সেইকাৰণে কি হ'ল, খোৱাটো হৈ যোৱাৰ পিছত গাটো বেয়া লাগিল, বা কাৰোবাৰ চুগাৰ হাই হৈ গ'ল, বা ৱেট হাই হৈ গ'ল। তাতকৈ ভাল আপোনাৰ ভোক লাগিছে, খানা আহিছে, আপুনি কি কয় 2 মিনিট ৱেইট কৰক, সেইটোৱে খানা খাওক, 2 মিনিট ৱেইট কৰক। আপুনি চাব আপোনাৰ যিটো টেণ্ডেঞ্চিটো না, কম্পালচিভ টেণ্ডেঞ্চিৰ পৰা আপুনি কনচিয়াছ হৈ যাব টেণ্ডেঞ্চিটো। ঠিক আছে, তো কিছুমানে যিকোনো কাৰণতে, যিকোনো ক্ষেত্ৰতে এইটো এপ্লাই কৰিব পাৰি। ইভেন ফৰ দেট মেটাৰ, ইভেন ফৰ ফিজিকেল প্লেজাৰ। ঠিক আছে, ফিজিকেল প্লেজাৰত কি, এই যে যিমান ঘটনাবোৰ হৈ আছে, দিজ আৰ বিকজ অফ হোৱাট? কম্পালচিভনেছ। ঠিক আছে, আপুনি ছেইম মানুহটোৱে কনচিয়াছ হৈ গ'লে লগালগ চেঞ্জ হৈ যায় আছে। whenever I am compulsive, মোৰ চব বস্তু গণ্ডগোল হৈ যায়। when I am conscious, মোৰ চব বস্তু ষ্ট্ৰীমলাইন হৈ যায়। চবে বিয়া ঘৰত, দুৰ্গা পূজাত, বিহুত যেতিয়া ওলাব, হা, চব ধুনীয়া। কিন্তু সেই মানুহজনকে যেতিয়া প্ৰগ্ৰাম নহয়, ঘৰত চাওক, হা, ঠিক তাৰ অপজিট। হা, তো কিহৰ কাৰণে? বিকজ দেট টাইম দে আৰ কম্পালচিভ। সিহঁতে ভাবাই নাই যে আমি ঠিককৈ থাকিব লাগে। কনচিয়াছ থাকক, ডিচিপ্লিন থাকক লাইফত। ডিচিপ্লিন, একো পূজা কৰিব নালাগে। আপুনি যদি ভগৱানক বিশ্বাস নকৰে, বিশ্বাস কৰাৰ দৰকাৰো নাই। হা, আপোনাৰ ভিতৰতে ভগৱান আছে। আমাৰ কামৰূপত বলি বিধান পুৰণা পৰম্পৰাগতভাৱে চলি আহিছে, বলি বিধান হয়, কিন্তু সেই কথাটো আৰু এচামে বিৰোধিতাও কৰে। আৰু এইখিনিতে আৰ্য অনাৰ্য দুটা কথাও আছে, যে কিছুমানে খুব সাত্বিক ভোজনো কৰে সাত্বিকভাৱে, কিন্তু আৰু এচাম হৈছে অনাৰ্য, আৰু শিৱক পূজা কৰে, শিৱ আকৌ অনাৰ্যৰ দেৱতা। এই দুটা বিপৰীতমুখী বিচাৰধাৰাৰ বিষয়ে আপুনি কি ক'ব? বিচাৰধাৰা বিভিন্ন মানুহৰ বিভিন্ন বিচাৰধাৰা থাকিব। কোনোবাই নিৰামিষ খাই যে জীৱ হত্যা নকৰো, এনেকুৱা ধৰণৰ চিন্তাৰে। জৈন আছে, জৈন মানুহে আলু নাখায়, তাৰপিছত গাজৰ নাখায়, মাটিৰ তলৰ কোনো বস্তু নাখায়। হা, তেওঁলোকে জীয়াই আছে, এইটো তেওঁৰ ফিলচফি হয় তেওঁলোকৰ। ঠিক আছে, আচ্ছা, এই ফিলচফি হ'ল, ধৰক আমাৰ ফিলচফি, যিটো আমাৰ ফিলচফিত হ'ল যে বলি প্ৰথা আছে, তো এইটো আমাৰ ফিলচফি হয়, এইটো আছে। আৰু কোনোবা আকৌ জীৱ হত্যা নকৰে আৰু নিৰামিষ খায়, সেইকাৰণে তো ঠিক আছে, নিৰামিষ খায়, এইটো তেওঁৰ কথা। যিকোনো বস্তুক একদম মাইনাছ কৰি দিব নোৱাৰিব। সন্তুলন বুলি কয় না, বেলেঞ্চ। বেলেঞ্চ আপোনাৰ মেইনটেইন কৰিবই লাগিব। এতিয়া আপুনি বহুত ডাঙৰ ডাঙৰ মানুহে যেতিয়া, মানে জ্ঞানী মানুহে যেতিয়া আমাৰ কামাখ্যা লৈ কিবা মন্তব্য দিয়ে আৰু বলি লৈ মন্তব্য দিয়ে, মই কেতিয়াবা ভাবোঁ যে ইমান জ্ঞানী মানুহ এনেকুৱাকে মন্তব্য দি আছে, আৰু ওপৰততো ভগৱতী আছে। সব বস্তু যি আছে ভগৱতীৰ ইচ্ছাত হৈ আছে। আপুনি আৰু মই কোন হে মন্তব্য দিয়াৰ কাৰণে? তো যিটো হৈ আছে, আৰু এইটো আজিৰ পৰম্পৰা নহয়। আচ্ছা, বলিটো কি হয়? বলিটোতো হ'ল আমাৰ অসমীয়া বাঙালী সংস্কৃত ৱাৰ্ড। ইংলিছ ৱাৰ্ডটো কি হয়?
স্যাক্রিফাইস কিয় কৰে মানুহ? স্যাক্রিফাইসৰ এটা মিনিং আছে না। স্যাক্রিফাইসটো কিয় কৰে? প্ৰত্যেক বস্তু স্যাক্রিফাইস। আপুনি যে বহি মাৰ তাত পূজা কৰি আছে, ইউ আৰ স্যাক্রিফাইসিং ইউৰ টাইম এণ্ড মাক পূজা কৰি আছে। বিষয়বস্তুটো আমি জ্ঞান শূন্যভাৱে কথা পাতি থাকিলে নহয়, ভিতৰত বহুত আছে ৰহস্য। এক্সাক্টলি, এইটো বহুত ৰহস্য আছে, বহুত হেৰি আছে, আৰু এইটো ভগৱতীৰ ইচ্ছা। চিম্পল মই এটা কথা কৈ দিওঁ, মোৰ ভাই জ্ঞান নাই সেইকাৰণে মই কৈ আছো, মই চিম্পল এটা কথাত যে এইটো ভগৱতীৰ ইচ্ছা। মই এতিয়া ভাত খাই ভাল পাওঁ, হা, তুমি ভাত খাই ভাল নোপোৱা, তুমি ভাত নাখাবা, তুমি ৰুটি খোৱা, হৈ গ'ল। তুমি কিন্তু মই ভাত খোৱাটোলৈ কমেণ্ট নকৰিবা। কিছুমান বস্তুত নাই স্পিৰিচুৱেলিটি বা প্ৰচেছ যিবোৰ আছে, যিটো আমাৰ মা কামাখ্যা মন্দিৰৰ বা আমাৰ পাণ্ডা ঠাকুৰহঁতে যিবোৰ প্ৰচেছ কৰে, সেইটোলৈ কমেণ্ট কৰাটো উচিত নহয়। এগেইন কামিং বেক টু ফিজিক্স, এভৰি একশ্যন হেজ অপজিট এণ্ড ইকুৱেল ৰিয়েকশ্যন। আপুনি যি কৰিব সেইটো কিন্তু কসমছত থাকে, সেইটো কিন্তু ঘূৰি আহে। মোৰ জীৱনত মই চাইছো, মোৰ জীৱনত মই মই যিটো কৰ্ম কৰিছো, আই হেভ গট দি ৰিজাল্ট, ইমিডিয়েট ৰিজাল্ট। মই নেক্সট লাইফলৈকে ৰখিবই লগা নাই, মই এইটো লাইফতে বহুত ৰিজাল্ট পাই গৈছো। দিছ ইজ নট এ, মানুহে কয় দিছ ইজ এ টেবু, মই নকওঁ যে দিছ ইজ এ টেবু। ইট ইজ অনলি বিকজ আমি মানে আৰ কাণ্ট্ৰি ইজ এক্সট্ৰিমলি ডেমক্ৰেটিক আৰু ফ্ৰীডম অফ স্পীচ থকাৰ কাৰণে যি মানুহ যি ইচ্ছা এইটো কৈ দিয়ে। সেনেকুৱাকে মানুহে বিভিন্ন জ্ঞানী মত, কিন্তু প্ৰত্যেকটো হৈছে নিজৰ দৃষ্টিৰে দিয়া মত। কৰিব নোৱাৰে। আপোনাৰ অলপ পঢ়া শুনাৰ জ্ঞান হৈ গ'ল বুলি আপুনি চেলেঞ্জ কৰিব নোৱাৰে। এতিয়া চাওক, জ্ঞানী মানে কি? মানুহৰ বাবে মই ডিগ্ৰী পাই গ'লো, মই ডক্টৰ হৈ গ'লো, ইঞ্জিনিয়াৰ হৈ গ'লো, মই জ্ঞানী? ন, জ্ঞানীটো কি হয়? আপুনি ডক্টৰ ইঞ্জিনিয়াৰ যে হ'লে আপুনি কি কৰিলে? পুস্তক পঢ়িলে, পুস্তক পঢ়ি পুস্তকৰ ইনফৰমেশ্যনটো ইয়াতে সোমালে, ব্ৰেইনত সোমালে, মানে পুস্তকৰ ইনফৰমেশ্যনটো আপুনি মেমৰিত ৰেজিষ্টাৰ কৰিলে। ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি গৈ পৰীক্ষা হলত আপুনি ৰেজিষ্টাৰ কৰা বস্তুবোৰ ওলাই দিলে, ওলাই দি নম্বৰ পালে, নম্বৰ পাই আপুনি চাৰ্টিফিকেট পালে। ইউ আৰ নট জ্ঞানী। ইউ হেভ assimilated information from books and you have delivered in your exam hall, you have got good result, good marks. জ্ঞান কেতিয়া হ'ব? সেই যে নলেজটো যে আপুনি মানে এই ইনফৰমেশ্যনটো যে ল'লে, সেই ইনফৰমেশ্যনটো লৈ যেতিয়া আপুনি এপ্লাই কৰিব প্ৰেক্টিকেল ফিল্ডত, এপ্লাই কৰি যেতিয়া ৰেজাল্ট পাব, ভাল হওক বেয়া হওক, যিয়ে ৰেজাল্ট হওক, ভেৰিয়েশ্যন ৰেজাল্টত, সেইবোৰ যেতিয়া আপুনি কেপচাৰ কৰিব, তেতিয়া আপোনাৰ এক্সপিৰিয়েঞ্চটো হ'ব। সেই এক্সপিৰিয়েঞ্চটো আপোনাক নলেজ। আপোনাৰ বিষয়বস্তুটোৱে ইমান গভীৰ যে মানে প্ৰশ্নও শেষ নহয়, উত্তৰো শেষ নহয়। আমি গম পালো ইতিমধ্যে যে তেখেতৰ ওচৰত বহুখিনি কথাৰে উত্তৰ আছে, বহুখিনি সমস্যাৰে সমাধান আছে, আৰু বহু কিবা কিবি আছে। গতিকে আপোনাৰ ওচৰলৈ আহিব বিচৰাজনৰ কাৰণে এড্ৰেছটো কি? গুৱাহাটী তৰুণ নগৰ, মুখ্য পথ। আপুনি ইজিলি ভাঙাঘৰলৈকে আহিলে, ভাঙাঘৰৰ পৰা আপুনি যিটো ভিতৰৰ ফালে তৰুণ নগৰৰ ফালে বাইলেনটো সোমাইছে, এইটো সোমাই আহি লাষ্ট বাইলেনটো মুখ্য পথ, তাতে আহি হাউচ নম্বৰ 75, ওপৰত মন্দিৰ আছে। আৰু বিয়া বাৰুৰ কাৰণে আপোনাৰ ওচৰত আহে নেকি? তাৰমানে মোৰ ইয়াতে মাংগলিক দোষ যদি থাকে, মাংগলিক দোষ কটাবৰ কাৰণে আপুনি ল'ৰা হওক বা কন্যা হওক, আপুনি আহিব পাৰে। মই যিটো প্ৰচেছ আছে এইটো প্ৰচেছত কৰাই দিওঁ। এণ্ড আৰু যদি আপোনালোকৰ যি সমস্যা আছে, আপোনাৰ মেডিকেলৰ পৰা, ক্ৰনিক মেডিকেল ডিজিজৰ পৰা, আপোনাৰ যি সমস্যা আছে আপুনি লৈ আহক, লৈ আহি আলোচনা কৰি মা ভগৱতীৰ তাত আমি একলগত বহি প্ৰাৰ্থনা কৰিম, প্ৰাৰ্থনা কৰি মা ভগৱতীয়ে নিশ্চয় যাৰ যি সমস্যা লৈ আহে কৃপা কৰিব। আৰু সমস্যা লৈ ইয়াৰলৈকে যদি আহে, তাৰমানে মা ভগৱতী বিচাৰি আছে যে আপুনি আহক, আৰু মা ভগৱতী আপোনাক কৃপা কৰিব। আৰু আমি আগতে কথাটো উল্লেখ কৰিছো, যিমানখিনি পাৰি কম খৰচত আপুনি কৰাই দিবলৈ চেষ্টা কৰে। এক্সেক্টলি, খৰচ ইয়াতে, খৰচটো মানে কি? প্ৰচেছটোৰ খৰচ, প্ৰচেছৰ যিটো খৰচ, যেতিয়া তিল ধান লাগিব, হেৰি লাগিব, যি প্ৰচেছ, সেইবোৰ যিটো খৰচ, বাকী কাম আমি কামটো কৰি আছো, কিন্তু কামৰ ৰেজাল্টটো কোনে দিব? ভগৱতীয়ে দিব। তো সেইটোতো মই একো চাৰ্জ কৰিব নোৱাৰো না। নিশ্চয়কৈ ধন্যবাদ। আপোনাৰ লগত কথা পাতি আমি বহুতখিনি কথা জানিব পাৰিলো। পৰৱৰ্তী পৰ্যায়ত আৰু নতুন এটা বিষয়, মানে এইটো বিষয়ৰে আন এটা মানে ভিতৰুৱা বিষয় লৈ আমি পুনৰ আলোচনাত বহিম। আমি মোৰো খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতি, বা ময়ো কওঁ যে আপোনাৰ ভিউৱাৰ্ছসকলেও যোনে বিচাৰে তেওঁৰ লগত আহি সকলো যাতে মংগল হওক, আহক, মংগল হওক। মোৰ চাৰিওফালে যদি চব মানুহ খুচ থাকে, ময়ো খুচ থাকিম। নিশ্চয়। আৰু এই বিদ্যাটো আছে এনেকুৱা যে এইটো সকলোৰে কাৰণে বিদ্যাটো। আপোনালোকেও মই যদি জীৱনত যদি সকলোকে অলপ অলপ দি যাব পাৰো, তো মই ভাবিম যে কিবা এটা জীৱনত কৰিলো।